प्रथमते को विचारिसु सो IAS एक परीक्षा दियार आगते बहुते भावे मेजॉरिटी भावे कि खाली गाड़ी बंगला और जे रेस्पेक्ट पाए इटू चाय टीवी तो एनेको डिपेंड करे मीडिया और मुवीज बिलाकत एनेको डिपेंड करे मैं मोर किसमान फ्रेंड्स आछे तो कय कि मैं मुवी चाई पेलाय मोर मनत आइছে IPS হ'ব লাগে বা IAS হ'ব লাগে এনেকৈ মই পাইছোঁ কিন্তু ইটো সঁচা নহয় IAS বিকা হোৱাৰ পিছত এডমিনিষ্ট্ৰেটিভ লাইনত বহুত ৰেছপন্সিবিলিটি থাকে এণ্ড ইউ আৰ ৰেছপন্সিবল ফৰ লট অফ পিপল ছাত্ৰ অৱস্থালৈকে তেওঁ জনা নাছিল এগৰাকী IAS বিষয়া হ'ব পৰা প্ৰক্ৰিয়াৰ কথা কাৰণ তেওঁ জন্ম লাভ কৰা নিম্ন মধ্যবিত্ত পৰিয়ালটোত IAS বিষয়া হোৱাৰ সপোন দেখাৰো সাহস নাছিল যেতিয়া তেওঁ MBBS ডিগ্ৰী লাভ কৰি এজন চিকিৎসক হ'লগৈ তেতিয়া তেওঁ জ্ঞাত হ'ল UPSC পৰীক্ষাৰ কথা সেয়ে চিকিৎসা বিজ্ঞানৰ PG পাঠ্যক্ৰম আধাতে এৰি এদিন IAS বিষয়া হ'বলৈ হাতত এটা সুটকেছ লৈ তেওঁ উপস্থিত হ'লগৈ দিল্লীত পিছত মোক দিল্লী যাব লগা হ'ল বিকজ when you decide to do something জানিব লাগিব কেনেকৈ কৰিব লাগে জানিব লাগিব কোনো একো এড্ৰেছ নাছিলে কোনো চিনাকি মানুহ নাছিলে দিল্লীত এনে সুটকেছ লৈ পেলাই গুচি গ'লো এয়া লখিমপুৰ জিলাৰ উপায়ুক্ত IAS বিষয়া ডাক্তৰ জীৱন বাসৱৰাজৰ জীৱন সংগ্ৰামৰ কাহিনী দিল্লীত আৰম্ভ হ'ল UPSC পৰীক্ষাত সফল হোৱাৰ তেওঁৰ কঠিন যুঁজ 2009 চনৰ পৰা UPSC পৰীক্ষাত অৱতীৰ্ণ হৈ দুবাৰকৈ বিফল হ'ল তেওঁ কিন্তু মনৰ দুৰ্বাৰ শক্তি আৰু কঠোৰ সাধনাৰ বলত 2013 চনত তেওঁ এজন IAS বিষয়া হোৱাৰ কৃতিত্ব অধিকাৰী হ'ল আজিনো মই কৈছোঁ আগতে মই কেতিয়াও ৰেংক ষ্টুডেণ্ট নাছিলোঁ I was not a very smart student but I always relied on hard work and passion এটা ফ্যাক্টৰ বুলি মই ক'ব পাৰোঁ আহকচোন তেওঁৰ মুখেৰে শুনো IAS বিষয়া হ'বলৈ তেওঁ চলোৱা যুঁজৰ সবিশেষ মুখস্থ বিদ্যাতকৈ বিষয়টি বুজি লোৱা কিয় প্ৰয়োজন জীৱনত ছাত্ৰ ছাত্ৰীসকল কেনেকৈ সফলতাৰ দিশত অগ্ৰসৰ হ'ব পাৰিব এনে বহু কথা ক'লে উপায়ুক্ত ডাক্তৰ জীৱন বাসৱৰাজে মোৰ হোম টাউন হ'ল দাৱণগেৰে কৰ্ণাটকা আৰু মোৰ পেৰেণ্টছ দুজনো বেংকত ক্লাৰ্ক হয় আছিলে এতিয়া ৰিটায়াৰ হ'ল সৰুৰ পৰা বিশেষকৈ পেৰেণ্টছ এডুকেশ্যনৰ ওপৰত বহুত ফ'কাছ কৰিছিলে মানে মোৰ আৰু চিষ্টাৰৰ যদি তেখেতৰ ট্ৰান্সফাৰ যদি হয় তো আমাৰ স্কুল চেঞ্জ হ'ব আৰু আমাৰ পঢ়া শুনা ডিষ্টাৰ্ব হ'ব বুলি তেওঁলোকে আমাৰ ট্ৰান্সফাৰো লোৱা নাই প্ৰমোশ্যন ৰিজেক্ট কৰিছে আৰু ক্লাৰ্ক হিচাপে থাকি গ'ল এটাই ৰিজনৰ কাৰণে কি স্কুল চেঞ্জ হ'ব নালাগে চ' সৰুৰ পৰা ইকাৰ ওপৰত ঘৰত অলপমান ফ'কাছ আছিলে কিন্তু মই কেতিয়াও ৰেংক ষ্টুডেণ্ট নাছিলোঁ এনেকুৱা নহয় ইকাৰ ওপৰত ফ'কাছ আছিলে কিন্তু ভালকৈ এক্সাম লিখি পেলাই এছে নিচিনা যেতিয়া লিখি পেলাই ক্লাছৰ ৰেংক ষ্টুডেণ্ট হ'ব লাগে তেনেকুৱা কেতিয়াও মনত অহা নাই আৰু মই কেতিয়াও ৰেংক ষ্টুডেণ্ট নাছিলোঁ মোৰ ফ'কাছ এটা আছিলে আগৰ পৰা সৰুৰ পৰা কি ছাবজেক্টটো বুজিব লাগিব ছাবজেক্টটো বুজিব লাগে আৰু কিউৰিয়চিটি এটা আছিলে সেই ছাবজেক্ট কি হয় ছায়েন্স কি হয় এইটো মেথামেটিক্স যদি এইটো প্ৰব্লেম হয় তো কেনেকুৱা আমি সলিউশ্যন ওলাব লাগিব বেচিকেলি কিউৰিয়চিটি আৰু প্ৰব্লেম সলভিং এপ্ৰ'চটো সৰুৰ পৰা দেউতা মেথছৰ ইণ্টাৰেষ্ট এইটো এপ্ৰ'চ তেওঁ দিছিলে তেওঁ কেতিয়াও সোধা নাই কি তুমি কিয় ৰেংক লৈ অহা নাই তেওঁ সদায় এইটো কৈছিলে অ'কে এইটো প্ৰব্লেম তুমি সলভ কৰিব পাৰা যদি তুমি পিছত এটা লাইফত এটা এপ্টিটিউড পাবা তেনেকৈ কৈছিলে চ' হৈছে হাইস্কুল আৰু গ্ৰেজুৱেশ্যনৰ পিছত মানে আমাৰ জেনেৰেলি কৰ্ণাটকাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হোৱা ট্ৰেণ্ড এটা বেছি হয় মানে বেংগালোৰ IT কেপিটেল বুলি কয় চ' স্কুলত আৰু ঘৰৰ ওচৰ পাছৰৰ যিমান ছিনিয়ৰ্ছ আছিলে বা ভাই বুলি যিটো কওঁ নেবাৰ্ছ সকলোৱে USত আছে বা UK তেনেকুৱা বাহিৰত গুচি গ'ল চ' মোৰো স্কুলত এইটোৱে আছিলে কি ইঞ্জিনিয়াৰ হ'ব লাগিব আৰু মাইক্ৰ'ছফ্ট এক্সেঞ্চাৰ তেনেকুৱা কোম্পানী আছিলে তেনেকুৱা কোম্পানীত কাম কৰিব লাগে এইটোৱে মোৰ লাইফ গ'ল আছিলে কিন্তু দেউতা কৈছে ইউ শুড ষ্টাডি মেডিচিন চ' মোৰ কাৰণে এইটো নতুন আইডিয়া হ'ল মানে মেডিচিন ষ্টাডি কৰিব লাগে দেউতা ক'লে কি মানে ই ছেড বিং এ ডক্টৰ ইউ কেন ছেভ মেনি লাইফছ এণ্ড বেচিকেলি তেখেতৰ ইণ্টেনশ্যন আছিলে মই ঘৰতে থাকিম
ডক্টৰ যদি হয় তো মই ইণ্ডিয়াতে থাকিম, যদি ইঞ্জিনিয়াৰ হ'লে বাহিৰত গুচি যাম, তেনেকুৱা এটা তেওঁলোকৰ আছিলে। ঠিক আছে, মেডিচিন কৰিলোঁ মই। মেডিচিন কৰাৰ পিছত আকৌ কনফিউজন, মানে হাইস্কুলত মই NCCত আছিলোঁ। চ' NCCত থাকোঁতে অলৱেজ এটা মনত আছিলে কি ইণ্ডিয়ান আৰ্মি বা এয়াৰফ'ৰ্চত কাম কৰিব লাগিব। কিন্তু ইফালে মেডিচিন চুজ কৰাৰ কাৰণে মানে যি মোৰ সৰুৰ পৰা ইণ্টেনশ্যন আছিলে এইটো সফল হ'ব পৰা নাই। লগতে লেক অফ এক্সপ'জাৰ চিভিল চাৰ্ভিচেছৰ কাৰণে, মানে কেনেকৈ ষ্টাডি কৰিব লাগে এইবিলাকতো কোনো কোৱাৰ কাৰণে কোনো নাই, কোনো গাইডেন্সৰ কাৰণে নাই। আপুনি আজি চাব কৰ্ণাটকৰ পৰা বহুত কম অফিচাৰ্ছ ওলায়। আসাম ষ্টেটতো কালি মই অকলে আছোঁ, বাহিৰ কোনো কৰ্ণাটকৰ পৰা নাই। কৰ্ণাটকত জেনেৰেলি ট্ৰেণ্ড আছে মেডিচিন আৰু ইঞ্জিনিয়াৰিঙৰ ফালে, আৰু চিভিল চাৰ্ভিচেৰ ফালে বেছি ট্ৰেণ্ড নাই। চ' এজন বাচ্চাৰ থিংকিং মেইনলি এনভাইৰনমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে, কেনেকুৱা এনভাইৰনমেণ্ট পায় আৰু কি শিকে ওচৰৰ নেবাৰ্ছৰ কলিগ বা পিএছৰ পৰা যি শিকে এইটোৱে তেওঁলোকে আশা কৰে। কিন্তু কিছুমান কণ্ডিশ্যনছ, কিছুমান চিটুৱেশ্যনেল ৰিজনছৰ কাৰণে মোৰ ইণ্ট্ৰডাকশ্যন হ'ল অলপমান চিভিল চাৰ্ভিচ কৰি দিলে ইউ কেন চাৰ্ভ বেটাৰ দ্য ছ'চাইটি। ইটছ এ ভেৰি গুড অপৰচুনিটি টু চাৰ্ভ দ্য ছ'চাইটি, টু কণ্ট্ৰিবিউট ইয়ৰ কাণ্ট্ৰি। এনেকুৱা মোৰ মনত আহিছে, দেট টু আফটাৰ MBBS। কিন্তু এগেইন ছেইম ইছ্যু, তেতিয়া আজি নিচিনা গুগলত ইমান ইনফৰ্মেশ্যন, ইউটিউবত ইমান ইনফৰ্মেশ্যন এভেইলেবল নাছিলে। চ' ইট ৱাজ অলৱেজ পাৰ্চন টু পাৰ্চন কমিউনিকেশ্যন। তেতিয়া কিমান চনমানৰ কথা ছাৰ যেতিয়া আপোনাৰ মনলৈ ফাৰ্ষ্ট আহিছে? 2008 আৰু কিন্তু মোৰ মিডল ক্লাছ ফেমিলি, ফাৰ্ষ্ট প্ৰায়ৰিটি হয় টু প্ৰফেচনেলি কিবা এটা চেলাৰী পোৱা নিচিনা এটা ছেটেল হ'ব লাগিব, আৰু ৰিস্ক টেকিং এটিটিউড অলপমান কম থাকে। চ' লগৰ লগত মই মানে ক্লাছমেটছৰ লগত মই কেৰেলাত গ'লোঁ। কেৰেলাত PG এণ্ট্ৰেঞ্চৰ কাৰণে ষ্টাডি কৰিলোঁ। PG এণ্ট্ৰেঞ্চ এক্সামো দিলোঁ আৰু পাছো কৰিলোঁ। পাছ কৰি পেলাই আই গট এ চান্স টু ট্ৰেভেল অক্ৰছ ইণ্ডিয়া কাউন্সিলিঙৰ কাৰণে। প্ৰথমটো মই 2 বাৰ মুম্বাই যাব লগা হৈছে কাউন্সিলিঙৰ কাৰণে, মেংগলোৰ যাব লগা হৈছে, একবাৰ দিল্লী ওড়িশা যাব লগা হৈছে ফৰ এডমিশ্যন অমুক তমুক ৰিজনৰ কাৰণে। ক'তো মোৰ ভিতৰৰ যিটো ইচ্ছা আছিলে মোক লগা নাই, চামহাও আই এম নট ছেটিছফাইড। মোক সমাজৰ কাৰণে কিবা কৰি পেলাই এটা ইচ্ছা আছিলে আগৰ পৰা, কিন্তু চামহাও আৰু লাৰ্জ স্কেলত মই কৰিব বিচাৰিছিলোঁ। চ' ফাইনেলি মই ডিচাইড কৰিলোঁ, ঠিক আছে মোৰ যিটো ইচ্ছা আছিলে চিভিল চাৰ্ভিচেছ লিখিব লাগিব, মই এইটোৱে লিখি দিম। পেৰেণ্টছক ক'লোঁ কি মোৰ কাৰেণ্টলি এডমিশ্যন চাৰ্জাৰীত মই পাইছিলোঁ, বেচিকেলি পষ্ট গ্ৰেজুৱেট চিট কণ্টিনিউ কৰাৰ ইচ্ছা নাই, মই ষ্টাডি কৰিব বিচাৰোঁ চিভিল চাৰ্ভিচৰ কাৰণে বুলি মই দেউতাক আৰু মাক ক'লোঁ। চ' তাৰপিছত মই ডিছকণ্টিনিউ কৰি পেলাই চাৰ্জাৰী চিভিল চাৰ্ভিচেছৰ কাৰণে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিলোঁ। তেনেকৈ হ'ল মনত আহিছে বেচিকেলি বিকজ অফ ভেৰিয়াছ ৰিজনছ, মানে বিকজ অফ মাই ট্ৰেভেল এণ্ড চিটুৱেশ্যনেল ৰিজনছ। ছাৰ আপুনি দেখা গ'ল যে ইতিমধ্যে আপুনি চিকিৎসা বিদ্যাৰ পৰা আঁতৰি আহিলে, কেই চনৰ কথা, কেতিয়া আঁতৰি আহিলে, আৰু আপুনি তাৰপিছত কেনেধৰণে সন্মুখীন হ'ল? আপুনি IAS পৰীক্ষাৰ কাৰণে নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিলে, তাৰপিছত কেনেকৈ সময় উলিয়ালে, কেনেকৈ লাগিলে, দিনটো কিমান ঘণ্টা আপুনি ব্যস্ত আছিলে, কেনেধৰণে কাম আৰম্ভ কৰিছিল? মই কৈছোঁ দিছ ৱাজ মেটাৰ অফ ইয়াৰ 2009 জুন মাহত মই ডিচাইড কৰিলোঁ কি মোক চিভিল চাৰ্ভিচ এক্সাম দিব লাগিব। তাৰপিছত এজ ইউ ন' মই কৈছোঁ আগতে মই কেতিয়াও ৰেংক ষ্টুডেণ্ট নাছিলোঁ। I was not a very smart student, but I always relied on hard work and passion at a factor বুলি মই ক'ব পাৰোঁ। somehow 2006 to 8 পৰা যদি মই অলপমান ট্ৰানজিশ্যন ষ্টেটত আছিলোঁ যদিও, I took lot of time to finally decide কি 2009ত মোক ষ্ট্ৰংলি passionately এইটোৱে career pursue কৰিব লাগিব। If I manage to get into service, ঠিক আছে মই চিভিল চাৰ্ভিচত থাকিম, নহ'লে I'll just work as a MBBS doctor. So এইটো ডিচাইড কৰি পেলাই মই PG চিট হেৰি দিলোঁ। এণ্ড পিছত মোক দিল্লী যাব লগা হ'ল, বিকজ when you decide to do something জানিব লাগিব, কেনেকৈ কৰিব লাগে জানিব লাগিব।
কোনো একো এড্ৰেছ নাছিলে, কোনো চিনাকি মানুহ নাছিলে দিল্লীত। এনেই চুটকেছ লৈ পেলাই গুচি গ'লোঁ। গৈ পেলাই যিটো এৰিয়া কয় ৰাজিৰাম আৰু ৰাজেন্দ্ৰ নগৰ কৰলবাগ বুলি কয়, তাত ঘূৰি পেলাই মানে অলপমান ষ্টুডেণ্টছৰ লগত ইণ্টাৰেক্ট কৰিলোঁ। তাত বাহিৰত যিজন ষ্টুডেণ্টছ পাওঁ তেওঁলোকৰ ইণ্টাৰেক্ট কৰি দুদিন এনেকৈ স্পেণ্ড কৰিলোঁ। স্পেণ্ড কৰি পেলাই আই টুক এ ভেৰি আৰ্জেণ্ট ডিচিশ্যন, মানে বিকজ অফ লেক অফ গাইডেন্স। কি কৰিব লাগে নাজানো আৰু ক্ল'জলি গাইডেন্স দিয়াৰ কাৰণে কোনো নাছিলে। তো এডমিশ্যন অলৰেডি শেষ হৈ গ'ল। মই ভাবিলোঁ তেতিয়া কোচিং ইজ মেণ্ডেটৰী। চ' ইনিচিয়েলি মই ভাবিলোঁ কোচিং কৰিবই লাগিব। চ' কোচিং কৰিলেই ক্লিয়াৰ হয়, এইটো মই ভাবিছিলোঁ। চ' আফটাৰ ইনকুৱাৰী পালোঁ কি ক'তো ছিট নাই, এডমিশ্যন ছিজনটো শেষ হৈ গ'ল। চ' ৱাজিৰামত কোনোবা কৈছে কি ছ'চিয়লজি ছিটৰ কাৰণে এটা ভেকেণ্ট ছিট আছে, কোনোবা হেৰিলে। মই য়ং মাইণ্ড, চ' ইমিডিয়েটলি গৈ পেলাই লগে লগে এডমিশ্যন কৰিলোঁ, ইভন স্পেট অফ নয়িং দেট ছ'চিয়লজি ৱাজ নট মাই ছাবজেক্ট, মোৰ ছাবজেক্ট নহয়। চ' এবাৰ এক্সাম দিলোঁ, প্ৰিলিমছ হৈছে কিন্তু মেইনছ হোৱা নাই। আৰু নেক্সট টাইম আকৌ এক্সাম দিলোঁ, প্ৰিলিমছ হৈছে, মেইনছ হৈছে। ইণ্টাৰভিউতো ভাল হৈছে মোৰ ইণ্টাৰভিউ। আই হেড অলৱেজ ভেৰি গুড স্ক'ৰ ইন দ্য ইণ্টাৰভিউ। কিন্তু স্কেলিং এটা ফেক্টৰ থাকে চিভিল চাৰ্ভিচত, তেতিয়া আছিলে মানে ফাৰ্ষ্ট 1 year যদি কিবা ছাবজেক্ট বেছিকৈ স্ক'ৰ কৰিলে নেক্সট ইয়াৰ স্ক'ৰিং কম হয়। স্কেলিং ফেক্টৰৰ কাৰণে ছ'চিয়লজি বহুত কম মাৰ্কছ দিলে আৰু আই ডিড নট মেক ইট ইন দেট এটেম্প্ট। তেতিয়া মই ডিচাইড কৰিলোঁ ছ'চিয়লজি মোৰ মনত লগা নাই, দেন আইল টেক পবেড, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, যিটো মোৰ ইণ্টাৰেষ্ট আছিলে। চ' আইল টেক পাব্লিক এডমিনিষ্ট্ৰেশ্যন। চ' থাৰ্ড এটেম্প্টত মই পাব্লিক এডমিনিষ্ট্ৰেশ্যন লৈছোঁ আৰু মোৰ মেডিকেল ছায়েন্স অপশ্যন আছিলে। এদিনত দুটা অপশ্যন আছিলে, আজিকালি ছিংগল অপশ্যন আৰু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, জেনেৰেল ষ্টাডিজ পেপাৰ হয়। তেতিয়া মোৰ মেডিকেল ছায়েন্স আৰু পাব্লিক এডমিনিষ্ট্ৰেশ্যন এইটো ফাইনেল এটেম্প্টত মোৰ ক্লিয়াৰ হ'ল, ইণ্টাৰভিউ ভাল হ'ল। চ' চামহাও চিৰিয়াছত সোমাইছোঁ। চ' বেচিকেলি মই কি ক'ব বিচাৰিছোঁ, পাৰ্চিষ্টেঞ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট। যদি আপুনি কিবা এটা কৰিম বুলি ভাবিলে you have to passionately and persistently pursue that target, মানে আপুনি হেৰিব নালাগে। এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ। মোৰ ছেকেণ্ড এটেম্প্টৰ পিছত মই যেতিয়া ঘৰত আছিলোঁ, আই ৱেণ্ট টু মিট ডেপুটি কমিশ্যনাৰ, ধাৰৱাড, হুবলি ধাৰৱাড জিলাৰ ডেপুটি কমিশ্যনাৰক মই মিট কৰিবলৈ কৈছোঁ। এনেই জাষ্ট কল অন কৰিলোঁ, জাষ্ট ৰেণ্ডমলি মিট কৰি পেলাই। তেখেতক ক'লোঁ মই ইণ্টাৰভিউ দি আছোঁ, ই টুক মাই ইণ্টাৰভিউ, জাষ্ট এনে কিছুমান কুৱেশ্যন সুধিলে আৰু লগে লগে কৈ দিলে নো ইউ কেন নট ক্লিয়াৰ ইট, ইউ আৰ নট আপ টু দ্য মাৰ্ক, আপোনাৰ তাত নহ'ব। আৰু তেওঁ এটা আই ৱাজ ভেৰি ডিছএপইণ্টেড। আৰু তেওঁ যোৱা সময়ত এটা বস্তু ক'লে, চ' মেইনছ হোৱাৰ পিছত আপুনি ইণ্টাৰভিউৰ কাৰণে ছুটি লৈছে ন, দেট মিনছ ইউ আৰ নট চিৰিয়াছ ফৰ দ্য এক্সামছ। মানে যদি ইফ ইউ আৰ চিৰিয়াছ টিল দ্য টাইম ইউৰ নেম ইজ ইন দ্য ৰেংক লিষ্ট, শুড নট ষ্টপ ষ্টাডিং। প্ৰিলিমছ মেইনছৰ মাজত গেপ লৈছে বা মেইনছ ইণ্টাৰভিউৰ মাজত গেপ লৈছে, এইখিনি কৰিব নালাগে। ইউ শুড কণ্টিনিউছলি পুট এফৰ্টছ অলং উইথ ইয়ৰ জব, এইটো কৈছে। চ' দেট গেভ মি এন এপ্ৰ'চ, মানে লাইফৰ এটা এপ্ৰ'চ। আমিতো ষ্টুডেণ্ট লাইফৰ পিছততো এনেকুৱা থাকোঁ কি ঠিক আছে এক্সাম দিলোঁ, এতিয়া ছুটি আহিলে আকৌ অলপমান ৰেষ্ট লৈছোঁ, আকৌ ষ্টাৰ্ট কৰিলোঁ। নাই, এইটো এপ্ৰ'চ নহয়। মানে ইফ ইউ থিংক অফ ছামথিং, ইফ ইউ ৱান্ট টু ডু ছামথিং, যেতিয়ালৈকে গ'ল ৰিচ নহয় গেপ লব নালাগে, হেৰি দিব নালাগে। তেতিয়া আপোনালোকৰ যদি কম্পিটিটিভ এক্সামৰ কথা ক'ব লগা হ'লে ইউ উইল অলৱেজ গেট এন এডজ। মানে এটা চিম্পল ফ্ৰেজত ক'ব লগা হ'লে লিটিল বিট অফ এক্সট্ৰা মেক্স এ ডিফাৰেঞ্চ। মানে আপুনি নৰ্মেল ৰুটিনতকৈ যদি এক্সট্ৰা অলপমান কৰে, ইভন ইফ ইট ইজ 5% or 10% extra, there you are having an edge over everybody else. So you are 1 step or 2 step ahead in the competition. And this I mean only for the competitive exams. I am talking about civil service exams. Otherwise, যদি আপোনালোকে লাইফ এপ্ৰ'চ যদি কয়, so you should be passionate and persistent. আৰু আপোনাৰ যিটো লং টাৰ্ম গ'ল আছে, মই আকৌ ক'ব বিচাৰিছোঁ লং টাৰ্ম গ'ল। মানে আমিতো গ'ল যদি জেনেৰেলি কওঁ
5 years 10 years no you should always think 20 years এই 20 years long term goal কাৰণে আমি persistently কাম কৰিব লাগিব তেতিয়া আমি কিবা এটা কৰিব পাৰো ইন লাইফ ছাৰ আৰু এটা কথা আপোনাৰ পৰা এইকণতে জানি লওঁ যে দেখা যায় আমাৰ ল'ৰা ছোৱালীবোৰে যেতিয়া পঢ়ে তেওঁলোকে প্ৰায় মুখস্থৰ ওপৰত গুৰুত্ব দিয়ে মাৰ্কছ আৰু মুখস্থ যিকোনো কবিতা হওক যিকোনো বস্তু এটা তেওঁলোকে মুখস্থ কৰি যায় প্ৰশ্ন উত্তৰ ভাল নম্বৰছ পায় কিন্তু তাৰপিছত দেখা যায় যে পিছৰ জীৱনত তেওঁলোকৰ তাৰ পৰা বেছি সুবিধা হোৱা যেন নালাগে গতিকে এই বিষয়টো যদি অকণমান কয় যে কেনেধৰণে আচলতে আগবাঢ়িব লাগে সৰুৰ পৰা কি শিকিব লাগে ল'ৰা ছোৱালীয়ে বিশেষকৈ কম্পিটিশ্যন এক্সামৰ কাৰণে বেচিকেলি ক্লাছৰুমছবিলাকত ফ'কাছ কৰিব লাগিব এনালিটিকেল থিংকিঙৰ ওপৰত মানে ৰাদাৰ দেন ৰিপ্ৰডিউচিং আমি যিটো মুখস্থ বুলি আপুনি কৈছে টেক্সট বুকৰ পৰা মুখস্থ কৰি পেলাই আকৌ আনচাৰ বুকত ৰখাটো এইটো ইম্পৰ্টেণ্ট নহয় আমি ছাবজেক্টটো বুজিব লাগিব ছাবজেক্ট বুজাৰ পিছত এইটো ছাবজেক্টৰ যিকোনো যদি প্ৰশ্ন সোধে অলপমান টুইষ্ট কৰি পেলাই সোধে তো আমি বুজি পেলাই আনচাৰ দিবলৈ কেপেবল হ'ব লাগে এইটো স্কুলৰ কাৰণে মই বেচিকেলি ফ'কাছ কৰি আছোঁ আৰু প্ৰব্লেম সলভিং এপ্ৰ'চ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট আপোনাৰ মেথমেটিক্সে হওক ছায়েন্সতে হওক যিকোনো এটা চিটুৱেশ্যনত আপুনি চাইণ্টিফিক প্ৰিন্সিপলছ এপ্লাই কৰি পেলাই এইটো চিটুৱেশ্যনত যি প্ৰব্লেম আছে এইটো আপুনি কেনেকৈ ছল্ভ কৰিব পাৰে যদি এইটো শিকি দিয়ে দেট ইজ দ্য এপ্ৰ'চ টুৱাৰ্ডছ লাইফ আৰু এপ্ৰ'চ টুৱাৰ্ডছ প্ৰফেচনেল লাইফ বুলি মই বিশেষকৈ ক'ব পাৰোঁ বিকজ ইন কৰ্পৰেট ৱৰ্ল্ড অলছ' যিমান মোৰ ফ্ৰেণ্ডছ কাম কৰি আছে কৰ্পৰেট ৱৰ্ল্ডত এইটোৱে বিচাৰে কৰ্পৰেট ৱৰ্ল্ডত এইটো নিবিচাৰে কি আপোনাৰ কিমান নলেজ আছে আৰু কৰ্পৰেট ৱৰ্ল্ডত এইটো নিবিচাৰে কি আপোনাৰ কিমান আপুনি ছাবজেক্টৰ ওপৰত ক'ব পাৰিব তেওঁ এইটো বিচাৰে আপুনি প্ৰব্লেম কেনেকৈ ছল্ভ কৰিব পাৰিব আৰু আপোনাৰ এপ্লিকেশ্যন আপুনি যিটো শিকিছে বা চাইণ্টিফিক প্ৰিন্সিপলছ সেইখিনি আপুনি কামত কেনেকৈ এপ্লাই কৰিব পাৰিব প্ৰব্লেম সলভিং এপ্ৰ'চ এণ্ড এপ্লিকেশ্যন বেছড এইখিনি লাইফত বেচিকেলি বহুত ইম্পৰ্টেণ্ট হয় ইন প্ৰফেচনেল ৱৰ্ল্ড মানে যিটো স্কিলফুল যিটো স্কিল যিটো এক্সপেক্ট কৰে কৰ্পৰেট ৱৰ্ল্ডত বা প্ৰফেচনেল ৱৰ্ল্ডত এইটো মই কৈ আছোঁ আৰু সৰুৰ পৰাই যদি আমি ষ্টুডেণ্টছৰ যিটো এক্সামিনেশ্যন পেটাৰ্ণে হওক বা ষ্টাডি কৰা তৰিকা হওক এইটো সৰুৰ পৰা যদি আমি ট্ৰেইন কৰোঁ ভাল হ'ব আৰু এটা বস্তু ক'ব বিচাৰিছোঁ along with intelligence quotient along with IQ social intelligence and emotional intelligence এইখিনি বহুত ইম্পৰ্টেণ্ট হয় social intelligence মানে কেনেকুৱা you can get along with a team মানে 4-5জন ষ্টুডেণ্টছৰ মাজত যদি আপুনি টিম হিচাপে যদি একগোট কৰি পেলাই ডিফাৰেণ্ট পাৰ্চনেলিটিছৰ লগত আপুনি যদি কাম কৰিব পাৰে এটা টিম হিচাপে that means you are multiplying the resources and multiplying the outcome of your efforts so that is social intelligence আৰু emotional intelligence মানে কেনেকুৱা আপুনি ups and downs of life handle কৰিব পাৰে বাকি যিকোনো এটা চিটুৱেশ্যনত আপুনি without losing hope আৰু without losing your heart কেনেকুৱা আপুনি can continue in the same path that is emotional intelligence so along with intelligence quotient EQ and SQ that is social intelligence quotient so they are also very very important so এটা সৰু এক্সাম্পল দিব বিচাৰিছোঁ চিভিল ছাৰ্ভিচেছত আমাৰ বেচত যিমান বেচমেটছ মই পাইছোঁ সকলোকে দেখা পাইছোঁ নট অল অফ দেম আৰ টপাৰ্ছ ইন দ্য স্কুল সকলো স্কুলত টপাৰ নহয় কিছুমান এনেকুৱা বেকগ্ৰাউণ্ডত আহিছে ডেইলি তেওঁলোকে নিজক ছাষ্টেইন কৰি পেলাই ডেইলি কাম কৰি পেলাই তেওঁ কনচিষ্টেণ্টলি 5 or 6 years চিভিল ছাৰ্ভিচ এক্সাম ষ্টাডি কৰি আফটাৰ এচিভিং এ মাষ্টাৰী তেওঁ এক্সাম দিছে আৰু ক্লিয়াৰ কৰিছে ইউ শুড নট চে দেট 5-6 এটেম্প্ট দিছে মানে বেয়া হয় আৰু ইনএফিচিয়েণ্ট হয় বুলি ভাবিব নোৱাৰোঁ ৰিজন বিং দে অলৰেডি ডিসএডভান্টেজ মানে এটা ডিসএডভান্টেজেছ চিটুৱেশ্যনৰ পৰা আহিছে আৰু কম্পিট কৰিছে নেশ্যনেলি অলং উইথ ভেৰি এডভান্টেজেছ চিটুৱেশ্যনত থকা ষ্টুডেণ্টবিলাকৰ লগত চ' আমাৰ ফাইনেন্সিয়েল বেকগ্ৰাউণ্ড ছ'চিয়েল বেকগ্ৰাউণ্ড আমি কি জেগা কোনটো জেগাৰ পৰা আহিছোঁ এইবিলাক ইম্পৰ্টেণ্ট নহয় ইম্পৰ্টেণ্ট এইটোৱে হয় কি আপোনাক আপুনি যি ভাবিছে গ'ল কিমান ইম্পৰ্টেণ্ট হয় আৰু কিমান ইম্পৰ্টেণ্টলি এই গ'লটো আপুনি পাৰ্চিউ কৰিব পাৰে আৰু যিকোনো কণ্ডিশ্যনত মানে যিমানে আপোনাৰ কষ্ট হওক যিমানে বাধা হওক যিকোনো কণ্ডিশ্যনত যদি আপুনি পাৰ কৰি পেলাই আপোনাৰ গ'লত মানে ইউনিডাইৰেকশ্যনেল যদি আপুনি পাথ ফ'ল' কৰে তেতিয়া নিশ্চয় আপুনি আজি না কালি নহ'লে অহাকালি আকৌ নেক্সট দিন ছাকচেছ পাবই হোৱাট এভাৰ ইউ আৰ থট ইউ উইল ডেফিনেটলি গেট ইট ছাৰ দেখা যায় যে যিকোনো ক্ষেত্ৰত ইণ্টাৰভিউ যেতিয়া হয়
এতিয়া আপোনালোকৰ যিহেতু আপোনালোকে যেতিয়া UPSC ইণ্টাৰভিউত বহিছিলে সেই মুহূৰ্তৰ ইণ্টাৰভিউটো সকলোৰ কাৰণে ৰোমাঞ্চ যে এইটো কি হ'ব কি নহ'ব কাৰণ বহু ক্ষেত্ৰত দেখা যায় সৰু ইণ্টাৰভিউ পৰা ডাঙৰ ইণ্টাৰভিউ চবেই নিজক স্মাৰ্ট হিচাপে ইণ্টাৰভিউত নিজক উপস্থাপন কৰিব বিচাৰে যে আই এম ভেৰি স্মাৰ্ট কিন্তু আপুনি কি দেখিছিল যে আপোনাৰ যেতিয়া আপুনি উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল তেতিয়া আপুনি ইণ্টাৰভিউটো কেনেকৈ বহিছিল আপুনি কি ছিষ্টেমত আপুনি তাৰ কাৰণে প্ৰিপেয়াৰ হৈছিল I told you মই একবাৰ DC হুবলি ধাৰৱাড তেখেতক লগ পাইছিলোঁ চ' আই ট্ৰাই টু বি স্মাৰ্ট চ' তেওঁ কিছুমান কুৱেশ্যন এনে সুধিছে আই ট্ৰাই টু বি স্মাৰ্ট ছাবজেক্ট নলেজ দিব বিচাৰিছোঁ তেতিয়া তেওঁ কৈছিলে your knowledge is not enough and you are not good with the interview তেতিয়া মই বুজি পালোঁ কি ইণ্টাৰভিউৰ কাৰণে যদি আপুনি প্ৰিপেয়াৰ হয় আৰু you want to fake the interview এইটো পচিবল নহয় because everybody appearing for the interviews are generally in between 25 to 33 to 32 years so when compared to their life experience যিজন interview board বহিব more than 60 and multiple 4-5 members all experienced and achievers in life কিছুমান bureaucrats থাকে কিছুমান ৰিটায়াৰ্ড ভাইচ চেঞ্চেলাৰ্ছ কিছুমান নিজৰ ফিল্ডতে এক্সেল কৰা মানুহ থাকে ইণ্টাৰভিউত তেনেকুৱা মানুহৰ অমুকত আমি নলেজ ইউজ কৰি পেলাই কেতিয়াও ইমপ্ৰেছ কৰিব নোৱাৰোঁ দেৰ ইজ অনলি ছিংগল ফৰ্মুলা বি অনেষ্ট এণ্ড বি ফ্ৰেংক আপোনাৰ যি ইণ্টেনশ্যন আছিলে আপুনি কিয় চিভিল চাৰ্ভিচ লিখি মানে চিভিল চাৰ্ভিচত আপুনি এণ্টাৰ কৰিব বিচাৰে or whatever the question they ask, if you know the answer, say yes. If you don't know the answer, say in a polite way that you do not know the answer and you'll try to learn it. So, jitu apnar sincerity, honesty, it will like the basis hai. So, jadi kunba akhomar para interview appear biskore bisare. So, instead of preparing for the smart answers or ready-made answers, moite ko bisarisu walk into the interview, be polite, be firm and be honest. ছাৰ আৰু এটা কথা আপোনাৰ পৰা জানি লওঁ যে এতিয়া দেখা গৈছে এতিয়া এনেকুৱা ধৰণৰ কিছুমান স্কুল আমাৰ যিহেতু আমি পিছপৰা অসমৰ নিচিনা ঠাইত হোৱা নাই কিন্তু কিছুমান ঠাইত এনেকুৱা স্কুল আৰম্ভ হৈ গৈছে যে IAS বিষয়া বনাবৰ কাৰণে ক্লাছ 6-7ৰ পৰা ষ্টাৰ্ট কৰে তো মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ যে এই যিবোৰ আপুনি যিহেতু বহুত এনেকুৱা এটা জেগাৰ পৰা আহিছে য'ত আপোনাৰ এম্বিশ্যন প্ৰথম নাছিলে আপুনি মোৰ মেডিকেল গ'ল তাৰপিছত আপোনাৰ মনত খেলালে IAS বুলি এটা বস্তু আছে য'ত আমি যাব পাৰোঁ য'ত আমি কাম আৰু কৰিব পাৰোঁ কিন্তু মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমাৰ যিখিনি ল'ৰা ছোৱালী এতিয়া আৰম্ভ কৰিছে যাৰ মনত অলপ হ'লেও এটা ভাৱ আছে যে মই প্ৰশাসনিক লাইনত যাম এতিয়াৰ পৰা তেওঁলোকে কোনবোৰ বিষয় পঢ়া উচিত বা কোনবোৰ বিষয়ে বেছি জ্ঞান বা কোনখিনি বস্তু ফ'ল' কৰি থকা উচিত বুলি ভাবে মই ক'ব বিচাৰিছোঁ ফাৰ্ষ্ট অফ অল সৰুৰ পৰাই যদি চিভিল চাৰ্ভিচত এণ্টাৰ কৰিম আৰু কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰি পেলাই এতিয়া এটা ছিংগল ৰাস্তা এনেকুৱাভাৱে এইটো অলপমান ভুল হ'ব এপ্ৰ'চ ফাৰ্ষ্ট তেওঁ চাব লাগিব নিজৰ কি ইচ্ছা আছে আৰু অলপমান ছিকিউৰিটি চাব লাগিব ছাপ'জ আই এম এ ডক্টৰ এণ্ড যদি মই চিভিল চাৰ্ভিচত ক্লিয়াৰ কৰা নাই চ' মই মোৰ স্কিল আছিলে মেডিকেল চায়েন্স আৰু মই ডক্টৰ হিচাপে কাম কৰিব পাৰিছিলোঁ হেঁতেন আৰু আই উড হাভ ষ্টিল ৱৰ্ক ফৰ দ্য ছ'চাইটি আৰু ৱৰ্ক ফৰ আৱাৰ অ'ন ফেমিলি ফৰ ডেইলি লাইভলিহুড কিন্তু যদি কম্পিটিটিভ এক্সামতে ক্লিয়াৰ কৰিম মানে সৰুৰ পৰা যদি এইটো এপ্ৰ'চ ফ'ল' কৰে এইটো অলপমান ৰিস্কি হ'ব পাৰে নট এভৰিবডি মানে যদি ফাইনেন্সিয়েলি চাউণ্ড আছে আৰু ফেমিলি বেকআপ আছে আৰু নিজৰ যদি অলৰেডি ছেট বিজনেছ or they already have some other skill to run their livelihood তেতিয়া তেওঁ ভাবিব পাৰিব কিন্তু ইন জেনেৰেল ফৰ জেনেৰেল পপুলেশ্যন মই এইটো ক'ব বিচাৰিছোঁ প্ৰথমতে এটা প্ৰফেচনেল কোৱালিফিকেশ্যন বা স্কিল এটা আকুৱাই কৰিব লাগে তাৰপিছতে কম্পিটিটিভ এক্সামৰ এপ্ৰ'চটো ফ'ল' কৰিব লাগে মানে কম্পিটিটিভ এক্সামত এপিয়াৰ কৰিব লাগিব ছাৰ শেষত আৰু এটা কথা আপোনাৰ শেষলৈ আহোঁ যিহেতু আপুনি ইতিমধ্যে IAS বিষয়া হিচাপে কাম কৰি আছে তো অসমত আপুনি কাম কৰিছে তো আপুনি কেনেকুৱা অনুভৱ হৈছে কাম কৰি IAS বিষয়া হিচাপে আপুনি কেনেকুৱা ধৰণে ভাবিছে যে ভৱিষ্যতে কেনেকুৱা ধৰণে কাম কৰি যাম বুলি আপুনি ভাবিছে প্ৰথমতে ক'ব বিচাৰিছোঁ চ' IAS এক পৰীক্ষা দিয়াৰ আগতে বহুতেই ভাবে মেজৰিটিয়ে ভাবে কি খালি গাড়ী বংলা
আৰু যে ৰেচপেক্ট পায় ইটো চাই টিভিতো এনেকৈ ডিপিট কৰে মিডিয়াত আৰু মুভিজবিলাকত এনেকৈ ডিপিট কৰে মই মোৰ কিছুমান ফ্ৰেণ্ডছ আছে তেওঁ কয় কি মই মুভি চাই পেলাই মোৰ মনত আহিছে IPS হ'ব লাগে বা IAS হ'ব লাগে এনেকৈ মই পাইছোঁ কিন্তু এইটো সঁচা নহয় IAS বিকা হোৱাৰ পিছত এডমিনিষ্ট্ৰেটিভ লাইনত বহুত ৰেছপনচিবিলিটি থাকে এণ্ড ইউ আৰ ৰেছপনচিবল ফৰ লট অফ পিপল কাম বহুত হয় আৰু লাইফ সাৰ্ভিসৰ কাৰণে পাব্লিক সাৰ্ভিসৰ কাৰণে ডেডিকেট হয় আৰু নিজৰ পাৰ্সোনাল লাইফত কমপ্লিট আপুনি ফোকাস কৰিব নোৱাৰিব মই কৈ বিচাৰিছোঁ মই ঘৰ গৈ পেলাই 3.5 years হ'ল 3.5 yearsৰ পৰা মই কৰ্ণাটকা যোৱা নাই আৰু তেনেকুৱা কিছুমান চেক্ৰিফাইছো থাকে চ' এভৰিথিং ইজ নট like it is depicted in the movies everything is not very smooth but যদি আপোনাৰ নিজকে ইচ্ছা আছে পাব্লিক সাৰ্ভিসত নিজকে আপুনি যদি ইনভলভ কৰিব বিচাৰে প্যাশন আছে তেতিয়া এইবিলাক যেটো সৰু সৰু সমস্যা আপোনাৰ মনত নাহিব এণ্ড ইউ উইল এনজয় ইট কিন্তু আপনি কি কাৰণে সিভিল সাৰ্ভিসেস এক্সামত অপিয়াৰ কৰিব বিচাৰে বা কি কাৰণে আপনি বিউৰোক্ৰেট বা IAS হ'ব বিচাৰে এটো বহুত ইম্পৰ্টেণ্ট যদি আপনি মেটেৰিয়েলিস্টিক বস্তু চাই পেলাই যদি কৰিব বিচাৰে এটো that's not a right approach আপনার যদি প্যাশন আছে পাব্লিকৰ কাৰণে কাম কৰিব লাগে দেশৰ কাৰণে কাম কৰিব লাগিব এনেকৈ যদি প্যাশন আছে তেতিয়া আপনি you should passionately pursue otherwise আপনি you will get disappointed আপোনাৰ ড্ৰিম কি আছে আৰু আপুনি কি কৰিব বিচাৰে আপোনাৰ লাইনটোত IAS বিষয়া হিচাপে মোৰ অলৰেডি সাৰ্ভিসত আই পেলাই এতিয়া 7 years হৈছে so এই 7 years যিমান কাম কৰিছো I am very very satisfied and very happy আৰু মই ক'ব পাৰোঁ দিনত মই আৰামছে নৰ্মেল স্লিপ যেটো 7 to 8 hours sleep আছে without any hindrance I can sleep well that means I am satisfied from within so I also want to continue the same in throughout my career যিমান পাৰোঁ মই পাব্লিকৰ কাৰণে কাম কৰিব বিচাৰিছোঁ আৰু মেইনলি বিশেষকৈ ডিসএডভান্টেজ সেকশনৰ কাৰণে কাম কৰিব বিচাৰিছোঁ আৰু এডমিনিষ্ট্ৰেশ্যনত along with work নতুন স্কিল আপুনি পায় that is very interesting part of administration যদি আপনি IAS সোমায় বা ইভেন ACS সোমায় so you get a chance to work in different departments বহুতখিনি ডিপাৰ্টমেণ্টত আপুনি কাম কৰিবলৈ অপৰচুনিটি পায় so এই অপৰচুনিটিত আপোনাৰ ভিতৰত যেটা নলেজ এনৰিচ হয় আৰু you will feel good that every day you get to learn new things মই লখিমপুৰত এতিয়া almost close to 2.5 years হৈ গ'ল কিন্তু আজিও সদায় মই নতুন নতুন বস্তু শিকিবলৈ পাই আছোঁ so that is the beauty of civil services সদায় আপুনি কিবা এটা নতুন বস্তু শিকিবলৈ পায় so I would like to continue serving in the same manner throughout my career আৰু নতুন বস্তু শিকিব বিচাৰিছোঁ ধন্যবাদ স্যাৰ আগলৈ আপোনাৰ লগত কথা পাতিম আৰু আপুনি ইমান সময় দিয়াৰ কাৰণে আমি আপোনাক পৰিয়ালৰ ফালৰ পৰা যথেষ্ট আপোনাক শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ thank you ধন্যবাদ